মোৰ হাতীৰ অন্তত ইয়াত এজোপা বা দুজোপা গছ মই যদি ৰুই যাব পাৰোঁ। চুকে কোণে জুবিন এনেদৰে অমৰ হৈ থাকক, জুবিন প্ৰবাহমান হৈ থাকক, সকলোৰে মাজত প্ৰাণৰ পৰা প্ৰাণলৈ প্ৰতিটো প্ৰজন্ম বা প্ৰজন্মলৈ গৈ থাকক। সকলোকে নমস্কাৰ। আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ জুবিন সেউজ চাপৰি। তালৈকে আজি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ অহাৰ কথা। ইতিমধ্যে তেওঁ আমাৰ ওচৰত আহি পাইছেহি। নমস্কাৰ সকলোলৈকে। মই এই ওপৰ সগুনপাৰা আৰু জুবিন সেউজ চাপৰিৰ কথাখিনি ফেচবুকৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে গম পাইছিলোঁ। আপোনালোকলৈ পিঠি দি আছোঁ, বেয়া নাপাব। গতিকে তেতিয়া গম পাই ইমান ভাল লাগিছিল যে তেওঁলোকে 10,000 গছৰ প্ৰথমতে টাৰ্গেট লৈছিল, কিন্তু ইমান যিহেতু মাটি আছে, ইমান বৃহৎ এক চাপৰি, 10,000তকৈ আৰু বেছি গছ তেওঁলোকে ৰোপণ কৰিবলৈ সক্ষম হ'ব। কিন্তু আৰম্ভণিতে তেওঁলোকে ইতিমধ্যে মই শুনামতে ইতিমধ্যে 7-8,000 বৃক্ষৰোপণ ইতিমধ্যে সম্পন্ন হৈছে। ইমান ভাল এটা পদক্ষেপ লৈছে। আৰু য'ত জুবিনে সদায় কৈ থাকে যে তেওঁ প্ৰকৃতিৰ সন্তান, গতিকে প্ৰকৃতিৰ মাজত জুবিনটো সদায় জীয়াই থাকিব। আৰু ইয়াতকৈ ভাল কি পদক্ষেপ হ'ব পাৰে জুবিনক জীয়াই ৰখাৰ? অসমৰ চুকে কোণে আমিতো বিচাৰোঁ জুবিন অসমৰ চুকে কোণে বিয়পি থাকক, মানুহৰ প্ৰাণে প্ৰাণে অন্তৰে অন্তৰে জুবিন বিয়পি থাকক, অমৰ হৈ থাকক। আৰু ইয়াতকৈ ডাঙৰ অন্য কি পদক্ষেপ হ'ব পাৰে জুবিনক অমৰ কৰি ৰখাৰ? গতিকে আপোনালোকৰ এই মহান চিন্তাক মই নতশিৰে সেৱা জনাইছোঁ। আৰু আপোনালোকৰ কাষত সেইকাৰণে থিয় হৈছোঁ যে আপোনালোকে হাজাৰ হাজাৰ গছ ৰুইছে। মোৰ হাতীৰ অন্তত ইয়াত এজোপা বা দুজোপা গছ মই যদি ৰুই যাব পাৰোঁ, মানে ময়ো জুবিনক ইয়াত স্থাপন কৰি যাব পাৰিম। সেইটো ভাবিয়ে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ লগতে আৰু বহুতে সহযোগ কৰিলে। জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে। জুবিনে কৈছিলে তেওঁলোক সদায় তেওঁৰ সৈনিক, তেওঁৰ যাত্ৰাৰ, তেওঁ সকলো যাত্ৰাৰ তেওঁলোক জুবিন ফেন ক্লাব সৈনিক, কমৰেডছ বুলি কয়। গতিকে সকলোৱে যদি নিজ হাতেৰে এজন এজন জুবিনক ইয়াত স্থাপন কৰি যাব পাৰে, তেতিয়াহ'লে গোটেই অসমত কেনেকৈ জুবিন বিয়পি থাকিব, সেইটোৱে আমি সকলোৱে বিচাৰোঁ। আৰু এই সেউজ চাপৰি সদায় সেউজ হৈ থাকক, ইয়ালৈ ফুল ফুলক। শিমলু যিহেতু ৰুইছে, ৰঙা হৈ ফুলিব এটা সময়ত, গোটেই আকাশ জুইৰ নিচিনাকৈ পোহৰাই ৰাখিব। ইয়ালৈ বহুত, অকল শগুন বুলিয়ে নহয়, বহু চৰাই চিৰিকটি আহিব। প্ৰকৃতিয়ে ইয়াত হাঁহিব, এদিন সেউজ হ'ব, এদিন ৰঙা হ'ব, ৰং সলাব, বৰ্ণময় কৰি তুলিব। গতিকে তাৰ বাহিৰে তাতকৈ আৰু ধুনীয়াকৈ জুবিন ক'ত জীয়াই থাকিব পাৰে, ক'ত অমৰ হৈ থাকিব পাৰে? তেনেকুৱাই হওক, সেইটোৱে বিচাৰিছোঁ। আমি পাৰিলে প্ৰতি বছৰে আহিম, চাম কেনেকৈ, কিমান ধুনীয়া হৈছে, কিমান সুন্দৰ হৈছে। আৰু ইয়াৰ মাজত জুবিনে শান্তিৰে সুখেৰে খুব নিজৰ ধৰণেৰে যেনেকৈ তেওঁ বিচাৰিছিলে অসমখন হোৱাটো, তেনেকুৱা ধৰণে তেওঁ এটা পৰিৱেশ তেওঁ ইয়াত পাব। সেইকাৰণে নিজেও তেওঁ শান্তিৰে, এতিয়াও চাগে চাই তেওঁ কিমান সুখ পাইছে অন্তৰত, সেইটোৱে আমি মানে অনুভৱ নিজেই কৰিছোঁ। গতিকে তেওঁলৈ প্ৰথম সন্মান জনাই মই এজোপা অন্তত গছ ইয়াত ৰুই যাব বিচাৰিছোঁ। এতিয়া আমি সেইফালে আগবাঢ়িম। নিশ্চয়। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হোক, জুবিন দা অমৰ হোক, জয় জুবিন দা। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ আহিলে আৰু আহি জুবিনদাৰ নামত বৃক্ষৰোপণ কৰিলে জুবিন সেউজ চাপৰিত। আৰু এই যিটো জুবিন সেউজ চাপৰিৰ ওপৰ সগুনপাৰা আলিমুৰ বৰপথাৰীৰ যুৱক যুৱতীসকলে যিটো পদক্ষেপ লৈছে জুবিন গাৰ্গৰ স্মৃতিক চিৰযুগমীয়া কৰিবৰ কাৰণে, আৰু এই চাপৰিটো যেতিয়া সেউজ হৈ থাকিব, আমি সদায় জুবিন গাৰ্গ কাষতে পাই থাকিম। মানুহৰ মন কিমান বহল হ'লে গছ গছনি পশু পক্ষী সকলোৱে ভাল পাব পাৰে। আৰু আজি নিজে উপস্থিত হৈছেহি গৰিমা শইকীয়া গাৰ্গ। গতিকে আমাৰ এই তেওঁলোকৰ পদক্ষেপ আৰু এই চাপৰিটোৰ বিষয়ে আৰু জুবিনদাৰ ভৱিষ্যত মানে কেনেধৰণে ইয়াত জীয়াই থাকিব তাৰ বিষয়ে আপুনি আমাক দুআষাৰমান ৰাইজক কৈ দিব। ওপৰ সগুনপাৰা এই অঞ্চল আৰু নদী কাষৰীয়া 3-4খন গাঁৱৰ লোকে লগ লাগি, বিশেষকৈ যুৱ প্ৰজন্মই
আৰু অকল যুৱ প্ৰজন্ম বুলিয়ে নকওঁ, আজিও দেখিছোঁ বিভিন্ন বয়সৰ লোক ওলাই আহিছে। আৰু মই আচলতে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে গম পাইছিলোঁ যে তেওঁলোকে এই চাপৰিটো প্ৰায় 35 বৰ্গ কিলোমিটাৰ আছে। এই চাপৰিটোত তেওঁলোকে 10,000 গছ প্ৰথমতে তেওঁলোকে টাৰ্গেট কৰিছিলে, কিন্তু এতিয়া যিহেতু দেখা গৈছে মাটি যথেষ্ট আছে, তেওঁলোকে গোটেই চাপৰিটো সেউজ কৰি তুলিবৰ কাৰণে বা বৰ্ণিল কৰি তুলিবৰ কাৰণে প্ৰকৃতিৰে ভৰাকৈ জুবিনে যেনেকৈ প্ৰকৃতিক ভাল পাইছিল বা যেনেকুৱা অসমখন হোৱাটো বিচাৰিছিল, তেওঁলোকে সেই আদৰ্শই সৰুগত কৰি তেওঁলোকে এটা পদক্ষেপ লৈছে। আৰু তাৰ মাজতে জুবিন জীয়াই থাকিব। আৰু সেইকাৰণে মই মানে ইমানেই অভিভূত হ'লোঁ নিজৰ ফালৰ পৰা যে অসমত চুকে কোণে জুবিন এনেদৰে অমৰ হৈ থাকক, জুবিন প্ৰবাহমান হৈ থাকক, সকলোৰে মাজত প্ৰাণৰ পৰা প্ৰাণলৈ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গৈ থাকক। এইটো এনেকুৱা কথা নহয় যে এই চাপৰিখন যেতিয়া সেউজ হ'ব, এই চাপৰিখন যেতিয়া বৰ্ণময় হ'ব, যেতিয়া ফুল ফুলি উঠিব, বিভিন্ন প্ৰজাতিৰ চৰাই আহিব। আগতে ইয়ালৈ বহুত শগুন আহিছিল, কিন্তু মাজতে এতিয়া প্ৰকৃতিৰ এনেকুৱা বহুত খেলি মেলিৰ কাৰণত চৰাইবোৰ নোহোৱা হৈ গৈছে। এতিয়া কিন্তু যেতিয়া গছবোৰ এটা বিৰিখ ৰূপ ল'বগৈ, সেই সময়ত কিমান চৰাই চিৰিকটি আহিব, জীৱ জন্তুৰ বসতি স্থান হ'ব। গতিকে তেনেকুৱা এখন ঠাইত জুবিনে নিজেই শান্তি বিচাৰি পাব, আৰু তাৰ মাজতে জুবিন সদায় জীয়াই থাকিব। আৰু প্ৰতিজোপা গছে নিজৰ বংশ বিস্তাৰ কৰিব, গুটি পৰিব। গতিকে কেতিয়াও ইয়াতো লোপ নহয়। প্ৰকৃতিৰ মাজত জুবিন খুব শান্তিৰে থাকক সদায়, সেইটোৱে আশা কৰিছোঁ। আৰু এনেকুৱা এটা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰাৰ বাবে মই নিজেই ৰূপক টাইমৰ নেতৃত্বত বা ৰণোজ তাহুহঁতৰ দৰে বহু যুৱক, সকলোৰে নাম মই ল'ব পৰা নাই, মই দুখিত, কিন্তু বহুত লোক ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে দেহে কেহে খাটি দিনে ৰাতিয়ে কৰি আছে। মই ৰূপক টাইঙৰ লগত প্ৰায় আজি 3-4 দিন কথা পাতিছোঁ। তেওঁ গোটেই দিনটো ইয়াতেই থাকে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে, আৰু গছপুলি ৰুই থাকে। গতিকে তেওঁ কিবাকিবি দা কুঠাৰেৰে কাটিছেও, বহুত আঘাতপ্ৰাপ্ত হৈছে, কিন্তু তথাপিতো কাম কৰিয়ে থাকে। তেওঁলোকে একদম দেহে কেহে লাগি জুবিনৰ নামত কিবা এটা কৰিবলৈ লৈছে। আৰু ইমান মনে প্ৰাণে ভাল পোৱা সেই ব্যক্তিজনক, আৰু যিজন ব্যক্তিয়ে প্ৰকৃতিকে তেওঁৰ মাতৃ বুলি ভাবিছিল বা ভগৱান বুলি ভাবিছিল, গতিকে এই অঞ্চলৰ লোকসকলেও তেনেদৰে প্ৰকৃতি পূজা কৰিছে। গতিকে ইয়াৰ মাজত জুবিন সদায় অমৰ হৈ থাকিব, সেয়া মোৰ কাৰণে এটা বহুত ডাঙৰ শান্তি। যদিও আমি হেৰুৱাইছোঁ তেওঁক কায়িকভাৱে, কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব, সেইটো আমাৰ বাবে এটা আমি আশ্বস্ত হৈছোঁ, আৰু আমাৰ কাৰণে এটা খুব মানে বিশ্বাসৰ ভাল লগা কথা এটা। গতিকে প্ৰতি বছৰে অসমৰ প্ৰতি মানে যেতিয়া একদম জাতিষ্কাৰ হৈ উঠিব, মই ভাবোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা লোক আহিব ইয়ালৈ, তেওঁলোকে শান্তি বিচাৰি পাব ইয়াত। গতিকে সকলো আহক আৰু যিমান পাৰে সহযোগ কৰক এই লোকসকলক, য'ত জুবিন জীয়াই থাকিব, য'ত জুবিন অমৰ হৈ থাকিব তাৰ মাজত। ধন্যবাদ জনাইছোঁ আপোনাকো।